অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ অতিকৈ মৰমৰ ৰঙালী বিহু ঢোলৰ গুংগুমনি পেপাৰ টিহিটি মাত গগনাৰ চেও আৰু জাউৰী জাউৰী বিহু নামেৰে শ্ৰীময়ী অসমীৰ জনগণ ডেকা গাভৰুৰ মন সাতখন আঠখন সাত বিহুৰ আজি মানুহ বিহু ঢোল পেপা গগনাৰ মাতত ৰজন জনাইছে অসমৰ আকাশ বতাহ ৰাজ্যজুৰি পালন হৈছে মানুহৰ বিহু আজি পহিলা বহাগ অসমীয়াৰ নৱবৰ্ষৰ আজি প্ৰথমটো দিন পহিলা বহাগ বা মানুহ বিহু উপলক্ষে পুৱা মাহ হালধিৰে গা পা ধুই নতুন কাপোৰ পিন্ধি কনিষ্ঠজনে জ্যেষ্ঠজনক জনালে সেৱা লগতে সকলো ওলাই আহি জুৰিছে বিহুৰ হুঁচৰি পহিলা বহাগৰ দিনটোত শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিটো উখল মাখল পৰিৱেশ পৰম্পৰা ৰক্ষা কৰি ৰংঘৰৰ বাকৰিত জুৰিছে বিহু অসমৰ গাঁৱে ভূঞেও দেখা গৈছে বিহুৰ আনন্দ কণ কণ বিহু হুঁচৰি দলৰ পৰা দেখা গৈছে মহিলাসকলৰ মাজতো ব্যাপক উৎসাহ গহপুৰৰ দক্ষিণ কলাবাৰীত মহিলাসকলে ঘৰে ঘৰে গৈ হুঁচৰি গাইছে জেং বিহু মাৰিছে গৃহস্থৰ চোতালত অশীতিপৰ আইতাসকলেও ৰঙালীৰ আনন্দত কঁকাল ঘূৰাই নাচিছে কেৱল কণ কণ কিশোৰ কিশোৰী তথা যৌৱনপ্ৰাপ্ত ডেকা গাভৰুৱে নহয় বিহুৱে উতলা কৰিছে শতায়ু গৰকা ককাহঁতৰ মন মৰিয়নিৰ গেৰেমীয়া গাঁৱত সত্তৰোদ্ধৰৰ পৰা শতায়ু গৰকা ককাহঁতে পহিলা বহাগৰ দিনা চোতাল বিহু মৰাত ব্যস্ত হৈ পৰিছে অতীতৰ পৰম্পৰা ৰক্ষা কৰি হাতত ঢোল পেপা লৈ এনেদৰে গেৰেমীয়া গাঁৱৰ প্ৰতিঘৰ ব্যক্তিৰ ঘৰৰ চোতালত হুঁচৰি মাৰি অতীতক সুঁৱৰিছে ককাসকলে সম্প্ৰতি মঞ্চ বিহুৱে চোতাল বিহুৰ মাদকতা বহু পৰিমাণে হ্ৰাস কৰাৰ সময়ত ককাসকলৰ চোতাল বিহুৱে যেন পুনৰ সজীৱ কৰিছে অতীতৰ বিহুৰ পৰম্পৰা বাদুলিপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত পটিয়াপথাৰ শাখা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত মুকলি বিহুত বিহু নাচি মতলীয়া এজাক চেমনীয়া বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাৰ সামৰণি অনুষ্ঠান উপলক্ষে আয়োজিত মুকলি বিহুত প্ৰদৰ্শন কৰিছে বিহু অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক